নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইংৰাজী কিতাপখনৰ দ্বিতীয় শ্ৰেণীৰ বিগিনাৰ্ছ ইংলিছ ফৰ ক্লাছ 2। আমি বানানবোৰ জোৰা লগাম, ভাঙিম আৰু ইয়াৰ জোৰা হোৱাৰ পিছত শব্দটো কেনেধৰণৰ উচ্চাৰণ কৰে সেইটোও আলোচনা কৰিম। ঠিক আছে? চোৱা, প্ৰথমত এইটোত চোৱা, যিটোত আমি ৰঙা ৰঙা দাগ দিছো, এই দাগটোলৈ মন কৰা। এই গোল বাকচ বনাই দিছো নহয়, এইটো লৈ চোৱা। ইয়াতে কি কি আখৰ আছে? বি, ই, জি, আই, এন, ই, আৰ, এছ। এনে এইকেইটা বিগিনাৰ্ছ। এইটো হ'ব গোটেইখিনি, এই গোটেইখিনি এছ লৈকে কি হ'ব? এইটো বিগিনাৰ্ছ। এইটো বস্তু আমি কেনেধৰণে চাম চোৱা। এইটো হ'ব বি, ই, জি, আই, এন। এইটো হ'ব বিগিন। এইটো হ'ব কি? বিগিন। এইটো বিগিন। তাৰপিছত ইয়াৰ পৰা এইখিনিলৈকে চোৱা, এন, ই, আৰ, এছ। এইটো নাৰ্ছ, বিগিনাৰ্ছ। নাৰ্ছ মানে হস্পিটেলত থকা নাৰ্ছ নহয় দিয়া, এইটো নাৰ্ছ, বিগিনাৰ্ছ। এইটো বিগিন যোগ এইটো নাৰ্ছ, বিগিনাৰ্ছ। এইটো বিগিনাৰ্ছ, এইটো বিগিনাৰ্ছ। এইটো হ'ব বিগিনাৰ্ছ শব্দটো। এই শব্দটোৰ মানেটো এইটো। আশা কৰো ধৰিব পাৰিছো সকলোৱে। হ'ব বিগিনাৰ্ছ। মই এইটো বস্তু ওপৰত লিখি দিছো। কেনেকে পালো? বিগিন আৰু যোগ নাৰ্ছ পালো। মানে বিগিন এটা আৰু নাৰ্ছ এটা বেলেগ বেলেগ। এইটো বিগিন মানে ইয়াৰ পৰা বি, ই, জি, আই, এন। এইটো বিগিন। এন, ই, আৰ, এছ মানে নাৰ্ছ। ঠিক আছে? এইকাৰণে বিগিন আৰু নাৰ্ছ গোটেই মিলি কি হ'ব? বিগিনাৰ্ছ। এই বিগিনাৰ শব্দটো মই ইয়াৰ তলত লিখি দিম। ৰঙা দি লিখি দিওঁ। এইটো হ'ব বিগিনাৰ্ছ। এইটো বিগিনাৰ্ছ। ব ধিচিকাৰি বি, গ ধিচিকাৰি গি, নটাকাৰে না, ৰয়ছৰ ছ। বিগিনাৰ্ছ। তাৰপিছত ইয়াৰ পৰা এইখিনিলৈকে চোৱা, এইটো কি লিখা আছে? ই, এন, জি, এল, আই, এছ, এইচ। কি হ'ব? ইংলিছ। মই এইখিনি মুচি দিওঁ, লিখি দিয়াখিনি। চোৱা, এই বস্তুটো হ'ব এইটো ই, এন, জি, এল, আই, এছ, এইচ মানে ইংলিছ। ইং, ই, এন, জি হলে ইং, এল, আই, এছ, এইচ হলে লিছ। ই, এন, জি হলে ইং, ইং, এল, আই, এছ, এইচ। এটা হ'ব লিছ। এইটো হ'ব লিছ। ইং আৰু এইটো লিছ দুটা মিলি কি হ'ব? ইংলিছ। ইংলিছ। এইটো হ'ব ইংলিছ। তো এই শব্দটো মই ওপৰত লিখি দিওঁ। মানে এইটোকে কপি কৰি লগাই দিম তাতে। হয়নে নহয়? এইটো বস্তু চোৱাচোন, এতিয়া আহি যাব। আশা কৰো দেখা পাবা তোমালোকে। সেইকাৰণে ৰঙা চিয়াহীৰে লিখিছো। চোৱা এতিয়া ইংলিছটো দেখা পাই আছো তোমালোকে, হয়নে? এইটো মই মুচি দিলো। এইটো মুচি দিলো এতিয়া। হৈ গ'ল। এইটো ইংলিছ। আৰু এইটো হ'ব এফ অ' আৰ হলে ফৰ। এইটো হ'ব ফৰ। বেছি ডাঙৰ হৈ গ'ল, অলপ সৰুকে লিখি দিছো। এইটো কি হ'ব? ফৰ। আৰু ৰ, ফৰ। হয়নে? আৰু এইটো হ'ব CLASS মানে ডাবল এছ। কি হ'ব এইটো? ক্লাছ। এইটো হ'ব ক্লাছ। পয়লক লত আকাৰে ক্লা, দ্বিতীয় ছ ক্লাছ। হ'ব। ইয়াৰে হ'ব এইটো, এইটোৰ হ'ব এইটো,
4 আৰু এইটো হ'ব ক্লাছ আৰু এই দুটা আছ আছে যে এই দুটা আছ হ'ব 2 এইটো বুজায় 2 TWO মানে অসমীয়াত হ'লে মধ্যমা ট ধুচুকাৰে 2 এইটো লিখিব লাগিব এতিয়া চোৱা ইয়াতে আৰু আছে এইখিনিত চোৱা এতিয়া এইখিনিলৈকে চোৱা এইটো নালাগে এইটো চাব নালাগে আমাক এইটো 1 বা 1 জানোই এইটো কি আছে LESSON কি হ'ব এইটো লেসন কি হ'ব এইটো লেসন মানে পাঠ এইটো হ'ব লেসন লতেকাৰে লে দ্বিতীয় ছ দন্তান্ন মই অলপ ভালকে লিখি দিছো ডাঙৰকে ইয়াতে সৰুকে লিখি দিম ন এইটো লতেকাৰে লে দ্বিতীয় ছ দন্তান্ন লেসন এতিয়া এই লেসনটো মই ইয়াতে আনি দিলো অলপ সৰুকে কৰি দিছো এতিয়া চোৱাকে মজাকে হৈ গৈছে হয়নে লেসন তাৰপিছত ইয়াতে আছে THE মানে কি হ'ব দা নকয় দন্তা দত ইয়কাৰে দ্য এইটো থাকে এনেদৰে দন্তা দ যোগ ইন্দ্ৰিষ্টি হলে দত ইয়কাৰে দ্য এই গৰুৰ নেজডাল পৰি থাকে ন দ্য আমি সহজতে বুজিবৰ কাৰণে আমি দা বুলি ইউজ কৰো দন্তা দত আকাৰ লিখি দিওঁ আমি কি কৰো তেতিয়া সহজে বুজি পাবৰ কাৰণে এই বস্তুটোক যেটো THE এটোক আমি কি লিখি দিওঁ দা এটো লিখি দিওঁ আসলতে এটো নহয় দ এইটো ক'ব লাগে তো তোমালোকে সহজতে বুজিবৰ কাৰণে কি কৰিবা দা ইউজ কৰিবা কথা নাই যেতিয়া শিকি যাবা ভালদৰে তেতিয়া দ ইউজ কৰিবা হ'ব উচ্চাৰণ কৰে আৰু দৰ লগত উচ্চাৰণৰ দৰে কৰে এইটো দ বা দা তোমালোকে দা ইউজ কৰা এতিয়া ঠিক আছে TOY হলে কি হ'ব টয় মধ্যমা ট আৰু ইন্দ্ৰিষ্টিয় হ'ব টয় MAN হলে কি হ'ব মেন কি হ'ব তাৰ মানে দা টয় মেন এতিয়া এইটোত চোৱা এইটো NAME তোমালোকে লিখি ল'বা বহীত কেনেকে লিখিবা প্ৰথমতে ইংৰাজীত লিখিবা বহীটোত ওপৰত লিখিবা ডেট DATE ধৰা আজি কিমান তাৰিখ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ 15/2/2024 এনেদৰে লিখিলা লেখাৰ পিছত তলত লিখিবা ধৰা এইটো লিখিবা তেনেহলে ইয়াতে লিখিবা NAME এইটো হ'ব নেম দন্তা নতেগাৰে নে ম নেম তাৰপিছত আছে এইটো CL এইটো CLASS এইটো কি হ'ব ক্লাছ কয়লক লত আকাৰে ক্লা দ্বিতীয় ছ ক্লাছ এইখিনি শব্দৰ অৰ্থত এইটো শব্দটো কি লিখা আছে তোমালোকে চাগে নিশ্চয় জানো এনে যত তোমালোকে পঢ়িবলৈ যোৱা এইটো লিখা আছে কি লিখা আছে SCHOOL SCHOOL এইটো কি হ'ব দন্তা স যোগ ক হয় কয় হয় কচ কত ধুচু কৰে স্কু ল স্কুল এতিয়া মই ইয়াতে লিখি দিওঁ এইটো হ'ব নেম এইটো দন্তা নতে কাৰণে নেম এইটো হ'ব কয়লক লত আকাৰে ক্লা দ্বিতীয় ছ এইটো ক্লাছ এইটো হ'ব স্কুল হয় কচ ক ধুচুকাৰে স্কু এইটো হ'ব ল স্কুল ঠিক আছে তাৰপিছত হ'ব এইটো সেকশন এই বস্তু চোৱা মই ৰঙাকে গল দিছো এইখিনি মই মুছি দিছো বাৰু নহলে তোমালোকৰ কি হ'ব আৰু এইটোৱে বাৰে বাৰে চকুত পৰি থাকিব নহয় জানো কাৰণে এইটো চোৱা এটোত কি লিখা আছে এটোত কি লিখা আছে এইটো চোৱা SEC হলে চেক হ'ব SEC হলে এইটো হ'ব চেক TION হলে সন SEC হলে চেক এইটো হ'ব দ্বিতীয় শতেকাৰ চেক
TION এইটো হ'ব চন এইটো হ'ব প্ৰথম চ দন্ত্য ন চন কি হ'ব গোটেইখিনি সেকশন তো হৈ গ'ল তাৰপিছত কি আছে এতিয়া এইটো আৰু দুটা আছে এইটোত এইটো চোৱাচোন ROLL ৰোল NO হলে নং R O double L হলে কি হ'ব ৰোল আৰু NO হলে নং তেনেহলে মই অসমীয়াত ইয়াতে লিখি দিছো ৰতকাৰে ৰোল ন আৰু অনুসাৰ নং এতিয়া চোৱা এই বাকচটোলৈ মন কৰা এই বাকচটো মই এইখিনি জাগাত লিখি দিম নে ইয়াৰ পৰা এইখিনিলৈকে মই বেলেগ ৰঙেদি লিখি দিম এইটো হ'ব তোমালোকে এইফালে গুৰুত্ব দিবা তো এইটো কালাৰটো মই বেলেগ লৈছো এইটো চোৱা SECSSION শন সেশন হ'ব সেশন তো এনেকে মনত কৰিব পাৰি SESS সব শেষ হয়নে SION শন সেশন হ'ব শেষ আৰু এইটো হ'ব শন সেশন আমি বুজাৰ কাৰণে এনেকে লৈছো এইটো ভুলকে হয় হলেও এইটো আমি বুজিবৰ কাৰণে এনেকৈ লিখো শেষ আৰু শন সেশন ঠিক আছে এইটো গোটেইখিনি লিখিলে অলপ বেলেগ ধৰণে হ'ব SE সে এইটো এনেকে লিখো সে এইটো S আৰু E বেলেগ হ'ব SSION টো বেলেগ হ'ব আমি এইটো কি লিখিম তলত লিখি দিছো বাৰু সেশন ঠিক আছে সেশন আমি এইটো লিখিম এইটো বস্তু হৈ গ'ল এইখিনিলৈকে এতিয়া আমি দা টয় মেনত আহো তো টয় মেনৰটো মই অসমীয়াত আগতে লিখি থৈ দিছো এতিয়া মাত্ৰ কি কৰিম মই ইংৰাজী শব্দবোৰ অসমীয়াত লিখি দিম এইটো চোৱা কি কোৱা আছে এতিয়া TAC হলে কি হ'ব দা TOY হলে টয় MAN হলে মেন দা টয় মেন এইটো আমি এনেকে লিখিম দা টয় আৰু মেন এইটো হ'ব তাৰপিছত এইটো এইটো এটা আৰু এইটো এটা তিনিওটা একেই হয়নে তিনিওটা একে আমি যদি এটা বস্তু গম পাওঁ ধৰা আমি এইটো গম পালো বাকি এই দুটাটো এনেও জানিম একেই নহয় জানো তেনেহলে আমি এটা লিখিম ঠিক আছে মাতাটো আমি সকলো পঢ়িম কিন্তু আমি এইটোৰে এটা লিখিম এইটো হ'ব টয়স ত দ্বিতীয়তে দ্বিতীয় টয়স ঠিক আছে তেনেহলে লিখিব টয়স will buy my toys some for boys some for girls toys এই চোৱা এই প্ৰথম লাইনটো আৰু এই লাষ্টৰ লাইনটো একেটাই হয় এইটো মই সেইকাৰণে ৰঙা দাগ মাৰি দিছো একেটাই হয়নে সেইকাৰণে ওপৰৰ লাইনটো আৰু তলৰ লাইনটো মই এটা লিখি দিম আৰু বাকিবোৰ মাতি দিম তোমালোকে লিখি ল'বা ঠিক আছে যিখিনি লাগে গোটেইখিনিয়ে লিখি দিম বেছিকে থাকিলে একবাৰ লিখি দিম হয়নে নহয় এইটো চোৱা এতিয়া WHO আৰু ডাবল এল ওপৰত এটা কমা দিছে আৰু ডাবল এল দিছে তেতিয়াহ'লে এইটোৰ নাম হ'ব হুইল এইটো হ'ব হুইল মই ইয়াতে লিখি দিছো এইটো বস্তু মই এনেদৰে আস্তানি দিওঁ তাৰপিছত ইয়াতে লিখিম এইটো লিখিম বাই লিখিম মাই লিখিম আৰু টয়সটো নিলিখো টয়সটো ওপৰত লিখাই আছে হয়নে এইটো
কত চেঞ্জ আছে গম পাইছেনে বেলেগ কত আছে চোৱা বেলেগ মাথো এইটো ফাৰ্ষ্টত টি2 কি আছে ইয়াতে ডাঙৰ হাতৰ আৰু ইয়াতে ফাৰ্ষ্টত টি2 কি আছে সৰু হাতৰ বেলেগ একো সলনি নাই সব আখৰ একেই আছে হয়নে তেতিয়াহ'লে মই ইয়াতে লিখো এইটো WHO, ডাবল এল এইটো হ'ব হুইল এইটো হট জোৰে হু উইল হসাউ হসাই ল হুইল BUY কি হ'ব এইটো বাই BUY বাই মানে কিনা বাই কটাকাৰে বা ইন্টেষ্টীয় বাই MY চোৱা এইটো মাই MY মাই will buy my toys এনে এইটো হ'ব toys তাৰপিছত কি কোৱা আছে এইখিনি হৈ গ'ল মুছি দিছো তাৰপিছত ইয়াৰে বস্তুখিনি ইফালে লিখি দিয়া আছে এইখিনিত লিখি দিছো হয়নে তিনিওটা তাৰপিছত এইটো ইয়াতে লিখি দিওঁ এইটো হ'ব SOME সাম ইয়াতে নহয় আঁচডালৰ সিটো পাৰে লিখিব লাগিব কাৰণ ইয়াতে জাগা নধৰিব হয়নে জাগা নধৰিব মই এইটো বাৰু মুছি দিছো এইটো বেলেগ ৰঙেদি লিখিম SOME চোৱা সাম SOME কি হ'ব এইটো সাম তাৰপিছত কি আছিলে এইটো FOR হলে 4 নে এইটো আছিলে FOR মানে 4 আখৰটো বেয়া হৈছে তোমালোকৰ আখৰখিনি মোতকে ভাল আছে চাগে এইটো সাম ফৰ কি লিখা আছে BOYS বয়েস বয় তৃতীয় থেকে দ্বিতীয় বয়েস তাৰপিছত কি আছে এইটো চাম ওপৰৰ চাম তলৰ চাম একেই লিখা আছে হয়নে আৰু 4 একেই আছে ওপৰৰ লাইন আৰু তলৰ লাইনটো চোৱাচোন এই দুটা লাইন একে একে আছে এই মই বাকচ বনাই দিছো চোৱা এইখিনি বস্তু দুটাও একেই আছে ওপৰত যি আছে তলতো সেয়ে আছে হয়নে এইটো আৰু এইটো একেটাই এইটো আৰু এইটো একেটাই তেনেহ'লে সাম ফৰ হলে এইটো লিখি দিম ঠিক আছে GIRLS গাৰ্লছ গটাকাৰে গা ৰয়েলৰ ৰ আৰু দ্বিতীয় গাৰ্লছ তাৰপিছত কি লিখা আছে তাৰপিছত আছে টয়স এইটো টয়স এতিয়া আমি মাতো এনেদৰে তোমালোকে লিখিবা হ'ব ওপৰৰ পৰা দেখুৱাই দিছো ক'ত আছে এইটো ইয়াৰ পৰা বিগিনাৰ্ছ ইংলিছ ফৰ ক্লাছ হয়নে লেচন দ্য টয়মেন নেম ক্লাছ স্কুল সেকশন আৰু এইটো কি আছে ৰোল নাম্বাৰ এইটো সেকশন মানে শাখা সেশন মানে এইটো তোমাৰ অসমীয়াত অধিবন্ধন সেনেকুৱা কিবা কয় মোৰ মনত কৰিব লাগিব এতিয়া মনত পৰা নাই অলপ ভাবি লওঁ কি বুলি কয় নে এইটো অধিৱেশন বুলি কয় কি বুলি কয় অধিৱেশন সেশন মানে অধিৱেশন মনত থাকিব এতিয়া এইটো আহো টয়মেন এতিয়া মই অসমীয়াটো লগাই দিওঁ টয়মেনে কি কৈছে তাৰমানে যে কিছুমান আহিলে কয় ন আইচক্ৰীম দোকানী এনেকে কয় না নাই ঠিক তেনেকুৱা ইয়াতেও কৈছে বাৰু মই পিছত কৈ আছো এইটো চোৱা দা টয়মেন কি হ'ব দা টয়মেন কি হ'ব প্ৰথম লাইনটো টয়ছ who will buy my toys some for boys
Some for girls. Toys, toys, toys. হ'ল তোমালোকে আৰু মাতিবা কেনেকৈ মাতিবা প্ৰথম লাইনটো টয়ছ 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 মই মুচি দিছোঁ ৰ'বা তেতিয়া চিনবোৰ ভালদৰে মনত কৰিব পাৰিবা এইটো দা টয় মেন টয়ছ 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 who will buy my toys some for boys some for girls toys 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 তাৰমানে দা টয় মেনে কি কৈছে যে who will buy my toys যে টয়ছ 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 এই খেলা বস্তু এনেকৈ কয় তো ইয়াতে মই এইটো লিখিছো যে খেলনা 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 মোৰ খেলনাবোৰ কোনে কিনিব মানে কি কৈছে এতিয়া যাক অসমীয়াত লাগে এইটো এতিয়া বৰ্তমান তোমালোকক কি লাগে ইংৰাজীটো শিকিব লাগে হয়নে নহয় সেইকাৰণে মই গোটেইখিনি ভাঙি দিয়া নাই জাষ্ট তোমালোকক এইটো কৰাইছো মাত্ৰ কি কৰাইছো যে শব্দবোৰ চিনাকি হৈ লোৱা এইবোৰ হোৱাৰ পিছত নিজে নিজে গম পাই যাবা বস্তুখিনি নিজে নিজে গম পাবা মানে এইবোৰ বস্তু তোমালোকে তেতিয়া জানা হ'বা হ'ব চোৱা কি কোৱা আছে অসমীয়াত এইটো প্ৰথম লাইনটো দা টয় মেন এইটো দ টয় মেন মানে কি খেলা বিক্ৰেতা মানুহ নে খেলনা বিক্ৰেতা খেলা বস্তু বিক্ৰী কৰা মানুহ দোকানী কি কৈছে যে টয়ছ 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 খেলনা 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 who will buy my toys মোৰ খেলনাবোৰ কোনে কিনিব some for boys কিছুমান ল'ৰাৰ বাবে some for girls কিছুমান ছোৱালীৰ বাবে টয়ছ 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 খেলনা 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 ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅ'ত আকৌ আহিম নতুন ভিডিঅ'ত নতুন কথা লৈ তোমালোকে পঢ়ি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিবা ঠিক আছে নিশ্চয় তেতিয়া লাইক কৰি দিলে ময়ো ভাবিম যে তোমালোকে কি কৰিছ পঢ়াত ভাল পাইছো বা পঢ়ি ভাল পাইছো হ'ব আজিলৈ বিদায় লৈছো তোমালোকৰ পৰা আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ